হাই ছাত্ৰ ছাত্ৰীসকল, আজি পুনৰ আহিছোঁ তোমালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ। তো সময়ৰ অভাৱৰ কাৰণে বহুত দিন আহিব পৰা নাই। আচলতে মই গধূলি মই জিমত যাব লগা হয়, সেইকাৰণে আহোঁতে দেৰি হয়, ভিডিঅ' বনাব পৰা নাছিলোঁ। তো বৃহস্পতিবাৰ মই বন্ধ জিম, তো অলপ শৰীৰ চৰ্চা লাগে দিয়াছোঁ। তো বৃহস্পতিবাৰটো আচলতে ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু ছানডে কেতিয়া সময় পালে বনাম দিনত। আৰু এনেও মই 1 নম্বৰ বিজ্ঞানৰ প্ৰশ্নবিলাক তোমালোকক দি আছোঁ, চাব পাৰা। তো এতিয়া চাবা, আমি 10মান শ্ৰেণীৰ পৃষ্ঠকালীয় বা আয়তনৰ যিটো চেপ্টাৰ আছিল সেইটো আমি 13.1 শেষ কৰিছিলোঁ, ঠিক আছে। তো আজি 13.2 1 নম্বৰ অংকটো। তো ঠাণ্ডা বহুত পৰিছে, বাহিৰলৈ বেছিকৈ সেনেকৈ ওলাই নাথাকিব আৰু অলপ পৰীক্ষাও বেছি দিন নাই। তো এতিয়া চাবা যে শংকু আকৃতিৰ এটা গোটা বস্তু এটা অৰ্ধগোলকৰ ওপৰত থিয় হৈ আছে, য'ত সিহঁতৰ দুয়োটাৰে ব্যাসাৰ্ধ হ'ল 1 চেণ্টিমিটাৰ আৰু শংকুৰ উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সমান। গোটা বস্তুটোৰ আয়তন পাই নিৰ্ণয় কৰিব দিছে, ঠিক আছে। তো এতিয়া চাবা, ফাৰ্ষ্ট কথা হ'ল শংকুৰ আয়তন তোমালোকে জানিব লাগে। আয়তন কি জানো, যে গোটা বস্তুটো যিখিনি মেটেৰিয়েলছ আছে, গোটা বস্তুটো ভাঙি দিলে যিখিনি পদাৰ্থৰ পৰিমাণ ওলায় তাকে আমি আয়তন বুলি কওঁ। যেনে তোমালোকে যদি গিলাচ এটাৰ আয়তন সোধা, যে গিলাচটোৰ আয়তন কি, গিলাচটোত যিমান পানী ধৰে তাৰ পৰিমাণটোৱে গিলাচটোৰ আয়তন, ঠিক আছে। তো ইয়াততো গোটা বস্তুৱে দিছে। তো গোটা বস্তুটোত যিখিনি পদাৰ্থ আছে সেইখিনি হৈছে পদাৰ্থৰ পৰিমাণখিনি আচলতে আয়তন, ভলিউম, ঠিক আছে। তাতো কি দিছে, যে শংকু আকৃতিৰ এটা গোটা বস্তু এটা, চাপ'জ এইটো শংকু আকৃতিৰ এটা গোটা বস্তু, এইটো গোটা, এইখিনি বস্তু আছে, ইয়াতে ফপলা নহয়, ঠিক আছে, এইখিনি ফপলা নহয়। তো এই শংকু আকৃতিৰ গোটা বস্তুখিনি এটা কাৰ ওপৰত আছে, অৰ্ধগোলকৰ ওপৰত আছে। তো অৰ্ধগোলক হ'লে এইটো অৰ্ধগোলক, ঠিক আছে। এইখিনিও গোটা কিন্তু, ঠিক আছে, এইখিনিও গোটা বস্তু, ফপলা নহয় আৰু দেই। তো এতিয়া আমাক কি উলিয়াব দিছে, আয়তন উলিয়াব দিছে। তো এই চাবা, তো শংকুৰ আয়তন হৈছে 1/3 পাই r²h, য'ত r টো ব্যাসাৰ্ধ, h টো শংকুটোৰ উচ্চতা। শংকুটোৰ উচ্চতা ইয়াৰ পৰা ইয়ালৈকে, এইখিনি শংকু, ইয়াৰ পৰা এইটো ধৰা শংকু, এইটো শংকু। তো উচ্চতা ইয়াৰ পৰা ইয়ালৈকে উচ্চতা h, ঠিক আছে। এইখিনিক l বুলি কয়, নতি উচ্চতা, এইখিনিক r বুলি কয়। তো এতিয়া চাবা, এই শংকুটোৰ ওপৰত এটা অৰ্ধগোলক আছে, তো এইটো অৰ্ধগোলক। তো ইয়াতে চাবা, তোমালোকে ইয়াতে আয়তন এতিয়া অৰ্ধগোলকৰ আয়তন উলিয়াব লাগিব আৰু শংকুৰ আয়তন উলিয়াব লাগিব, গোটা বস্তুটোৰ আয়তন উলিয়াব লাগিলে। তো এতিয়া চাবা, অৰ্ধগোলক গোলকৰ আধা। তো গোলকৰ আয়তন হৈছে 4/3 পাই r³। তো অৰ্ধগোলক কি, এইখিনিক 2 দি হৰণ, আধা 2 দি হৰণ। তো 4/3 পাই r³ চাই লোৱা, 4/3 পাই r³। তো হৰণ চিন্তা যদি আমি পূৰণ কৰি দিওঁ, 2/1 আচলতে, তলত এটা 1 আছে। তো হৰণ চিন্তা পূৰণ কৰি দিলে কি হ'ব, এইটো ৰিভাৰ্ছ, ৰেচিপ্ৰকেল হৈ যায়, 1/2 হ'ব। তো 2 দি 4ক 2 বাৰ যাব, তাৰ অৰ্ধগোলকৰ আয়তন হ'ব 2/3 পাই r³। নিশ্চয় বুজি পাইছা। তো এতিয়া ইয়াতে আমি যিটো গোটা বস্তু দিছে, ইয়াতে শংকুটো আছে আৰু অৰ্ধগোলকটো আছে, আমি শংকুৰ আয়তনটো 1/3 পাই r²h আৰু গোলকৰ আয়তনটো কি হ'ব, অৰ্ধগোলকৰ 2/3 পাই r³। এই দুটা উলিয়ালে আমাক এনচাৰটো পাই যাম, ঠিক আছে। কিন্তু এনচাৰটো আমাক পাই মানেৰে নিৰ্ণয় কৰিব দিছে, ঠিক আছে। তো ইয়াতে ব্যাসাৰ্ধ কিমান দিয়া আছে, দুয়োটাৰে ব্যাসাৰ্ধ একে হ'ব, এটাৰ ওপৰত এটা আছে যিহেতু। তো ব্যাসাৰ্ধ 1 চেণ্টিমিটাৰ দিছে। আকৌ শংকুৰ উচ্চতা ইয়াৰ ব্যাসাৰ্ধৰ সমান, তাৰমানে শংকুটোৰ ব্যাসাৰ্ধ যিহেতু 1 চেণ্টিমিটাৰ, তো উচ্চতাটো 1 চেণ্টিমিটাৰে হ'ব। তো আমি অংকটো পঢ়ি লওঁ, ঠিক আছে। তো এতিয়া তোমালোকে চাই ল'বা, যে তোমালোকে ধৰি লোৱা, যে ধৰা হ'ল শংকু আৰু গোলকৰ, শংকু আৰু অৰ্ধগোলকীয় অংশ, আচলতে অৰ্ধগোলকীয় অংশৰ সাধাৰণ দুয়োটাৰে যিহেতু ব্যাসাৰ্ধ একে, তো মই সাধাৰণ ব্যাসাৰ্ধ বুলি লৈছোঁ, সাধাৰণ ব্যাসাৰ্ধ r, ঠিক আছে। শংকুৰ উচ্চতা মই h বুলিয়ে ক'লোঁ, শংকুৰ উচ্চতা h, ঠিক আছে। তো এতিয়া তোমালোকক যিহেতু দিয়াই আছে বস্তুখিনি, গতিকে r কি হ'ব, গতিকে r = 1 চেণ্টিমিটাৰ হ'ব। আৰু h টো কি দিয়া আছে, শংকুৰ উচ্চতাটো কি দিয়া আছে, ইয়াৰ ব্যাসাৰ্ধৰ সমান। তো ব্যাসাৰ্ধটো যিহেতু 1,
উচ্চতাটো 1 সেন্টিমিটাৰ হ'ব ঠিক আছে এতিয়া চাবা তো গোটা বস্তুটোৰ আয়তন কি হ'ব গোটা বস্তুটোৰ আয়তন কি হ'ব শংকু অংশৰ আয়তন মানে ওপৰত যিখিনি আছে শংকু অংশৰ আয়তন প্লাস অৰ্ধগোলক অংশৰ আয়তন দেখা পাই আছা নিশ্চয় অংশৰ আয়তন ঠিক আছে তো এতিয়া চাবা শংকুৰ আয়তন তোমালোকে জানা আয়তন কি আছিল 1/3 পাই r স্কয়াৰ h তো মই বহুৱাই দিম চাবা 1/3 ইনটু পাই ইনটু r স্কয়াৰ r মানে 1 স্কয়াৰ হলি দুটা 1 দিবা আৰু h মানেও 1 ঠিক আছে এখিনি আমি ব্র্যাকেট দিম প্লাস অৰ্ধগোলক অংশৰ আয়তন কি 2/3 পাই r কিউব তো 2/3 পাই r কিউব মানে r ইনটু r ঠিক আছে তো ইয়াতে 1 তিনটা পূৰণ হ'ব 1 এইটো সেন্টিমিটাৰ কিউব ঘন আয়তনৰ একক সদায় ঘন সেন্টিমিটাৰ হয় সেন্টিমিটাৰ কিউব বা ঘন সেন্টিমিটাৰ তো এতিয়া চাবা এইটো চাবা 3 টো হেকিল তলত তো এইটো চাবা ওপৰত ইমান তলত সব 1 আছে এইবিলাক সব ওপৰ হট মানে এইবিলাক সব লব মানে বুজি পাইছানে তো 1 পূৰণ কৰিলে 1 হ'ব তাৰ লগত পাই পূৰণ কৰিলে পাই হ'ব ঠিক আছে আৰু এৰিয়াটো তলত চাবা 3 তো এইটো তোমাৰ 2 1 গুণ 2 এটা 1 গুণ 1 হ'ব 2 1 গুণ 2 তাৰ লগত পাই পূৰণ কৰিলে 2 পাই হ'ব 2 পাই সেন্টিমিটাৰ কিউব ঠিক আছে তো এতিয়া চাবা এই দুয়োটা সদৃশ ভগ্নাংশ মানে যিবিলাক ভগ্নাংশ হৰ একে সেইবিলাক সদৃশ ভগ্নাংশ বোলে 3 আছে হৰ একে আছে তো এইবিলাক সদৃশ ভগ্নাংশ সিমিলাৰ ফ্ৰেকশন তো ইয়াতে তোমালোকে সদৃশ ভগ্নাংশ যোগ বিয়োগ একদম সহজ তলত যি আছে হৰটো হেয়ে বহাই দিয়া ওপৰত যি আছে হেয়ে বহাই দিয়া খালি যোগ চিন থাকিলে যোগ দিবা বিয়োগ চিন থাকিলে বিয়োগ দিবা সো উই রাইট পাই প্লাস 2 পাই সেন্টিমিটার কিউব ঠিক আছে তো এতিয়া তোমালোকে কি পালা 3 ইয়াত এটা পাই আছে ইয়াত দুটা পাই আছে টোটাল কেইটা হ'ব তিনটা পাই হ'ব সেন্টিমিটার কিউব এটা 3 দি 3 কাট যাব তো আমাৰ এনসারটো পাই তলে গেল পাই সেন্টিমিটার কিউব বা পাই ঘন সেন্টিমিটার তো আমাৰ এনসারটো এইটোৱে ঠিক আছে নিশ্চয় বুজি পাইছা 13.2 নম্বৰ অংকটো মই লিখি নিদিও বহুত দীঘল অংক মানে প্ৰশ্নটো দীঘল বহুত তো তোমালোকে প্ৰশ্নটো কিতাপত চাই লবা নিজে ঠিক আছে তো মই অংকটো কৰিছো তোমালোকক এজন মানে ইঞ্জিনিয়াৰে মানে কি কৰিছে এটা আহি বনাইছে আহিটো কেনেকৈ বনাইছে কলম বিলাকত চেহি কম আছে তো চাবা ৰাছেল নামৰ এজন ইঞ্জিনিয়াৰে এজন আহি বনাইছে আহিটো কেনেকুৱা এনেকুৱা টাইপৰ ঠিক আছে এনেকুৱা টাইপৰ তাৰ মানে অলপ মই আগতে মানে এইটো শংকু আছলতে তো ৰাছেলে এটা এনেকুৱা আহি বনাইছে তো কি জানানে তো এই আহিটো ব্যাস এইবিলাক মানে এনেকুৱা টাইপৰ বস্তু হ'ব দে এনেকুৱা টাইপৰ বস্তু হ'ব সববিলাক এনেকুৱা টাইপৰ বস্তু হ'ব ঠিক আছে তো এই আহিটো মানে ওপৰত দুইফালে দুটা শংকু আছে নিশ্চয় বুজি পাইছা তো এই আহিটোৰ ব্যাস কিমান দিছে 3 সেন্টিমিটাৰ দিছে ব্যাসটো 3 সেন্টিমিটাৰ দিয়া আছে বুজি পাইছা তো আৰু এই শংকু অংশৰ উচ্চতা 2 সেন্টিমিটাৰ দিয়া আছে শংকু অংশৰ উচ্চতা দুটা শংকু অংশৰে উচ্চতা 2 সেন্টিমিটাৰ দিয়া আছে দুইফালে দুটা শংকু আছে আৰু তোমালোকক কি দিছে যে গোটেই উচ্চতাটো তাৰমানে ইয়াৰ পৰা ইয়ালৈকে যিখিনি মুঠ উচ্চতা সেইটো 12 সেন্টিমিটাৰ দিয়া আছে 12 সেন্টিমিটাৰ তো ইয়াতে এটা বায়ু কিমান থাকিব সেইটোৰ মাপ উলিয়াব দিছে এতিয়া তোমালোকে এটা মন কৰিবা ইয়াৰ যিমান আয়তন সিমানে বায়ু থাকিব মই অলপ আগতে কৈছো গিলাসৰ আয়তন মানে গিলাসটোত পানী যিমান ধৰে সিমান এটা আয়তন ঠিক আছে তো আমি আয়তন উলিয়াব লাগিব ভলিউম উলিয়াব লাগিব তো এতিয়া চাবা তোমালোকে শংকুৰ আয়তন গম পালা 1/3 পাই r স্কয়াৰ h ঠিক আছে আৰু বেলনৰ আয়তন এইটো বেলনৰ আয়তন পাই r স্কয়াৰ h মই সেইকাৰণে আগৰ ভিডিও এটাত কৈছিলো যে তোমালোকক যদি বেলনৰ আয়তন দিয়া থাকে তেতিয়া 3 দি যদি হৰণ কৰি দিয়া শংকুৰ আয়তন ওলাই আহে ঠিক আছে সমান ব্যাসাৰ্ধ আৰু সমান উচ্চতা তো ইয়াতে নিশ্চয় ইয়াতে ব্যাসাৰ্ধটো একে কিন্তু উচ্চতাটো সমান নহয় তো এতিয়া চাবা তো এই যেহেতু মুঠ উচ্চতা 12 সেন্টিমিটাৰ দিয়া আছে তাৰমানে ইয়ালৈকে ইয়াৰ পৰা ইয়ালৈকে 12 সেন্টিমিটাৰ সো এইখিনি তোমালোকে 2 পালা এইখিনি 2 পালা 2 দি 4 গুচি গ'ল
তো 12 হবা লাগিলে এইখিনি কি হ'ব 8 হবা লাগিব এইখিনি 8 হবা লাগিব তাৰ মানে শংকু অংশ মানে বেলন অংশ উচ্চতা 8 সেমি হ'ব লাগিব ঠিক আছে তাৰ মানে এইখিনি 8 ঠিক আছে তো এতিয়া আমি ইয়াত থকা বায়ুৰ পৰিমাণ উলিয়াব লাগে মানে আমি এই আভিটোৰ আয়তন উলিয়াব লাগে ঠিক আছে এতিয়া চাবা মই এনসাৰটো ডাইৰেক্ট লিখিছো এতিয়া চাবা তো আমাৰ ইয়াতে কি দিয়া আছে তোমালোকৰ শংকু আৰু বেলনৰ ব্যাসাৰ্ধটো একে হ'ব তো তোমালোকে ধৰি ল'বা যে দিয়া ধৰা হ'ল শংকু আৰু বেলন অংশৰ সাধাৰণ ব্যাসাৰ্ধ সাধাৰণ মানে দুয়োটাৰে যেহেতু একে কিনা সাধাৰণ বুলি ললো সাধাৰণ ব্যাসাৰ্ধ r ঠিক আছে তো এতিয়া তোমালোকক দিয়া আছে শংকু অংশৰ উচ্চতা তুমি ধৰি লোৱা ধৰা হ'ল শংকু অংশৰ উচ্চতা h বুলি ধৰি লোৱা ঠিক আছে আৰু বেলনৰ উচ্চতা h ডেশ এটো ধৰি ল'ব পাৰা ঠিক আছে এইটো h ধৰিলো কিনে এইটো h ডেশ ধৰিলো তো এতিয়া চাবাটো গতিকে আমি r মানে কি পাম r মানে ব্যাসৰ আধা তো ব্যাস যেহেতু 3 দিয়া আছে তো ব্যাসাৰ্ধ কি হ'ব 3/2 সেন্টিমিটাৰ হ'ব নিশ্চয় বুজি পাইছা তাৰ পিছত এতিয়া চাবা h মানে কি h মানে শংকু অংশৰ উচ্চতা তো h মানে কি হ'ব 2 h মানে 2 সেন্টিমিটাৰ হ'ব না 2 সেন্টিমিটাৰ আৰু এতিয়া তোমালোকে h ডেশ লাগে h ডেশ মানে কি হ'ব h ডেশ মানে বেলন অংশৰ উচ্চতা কিমান হ'ব 8 হ'ব নিশ্চয় বুজি পাইছা নে এটো 8 কেনেকৈ হ'ল তাৰমানে টোটাল উচ্চতা 12 তো এইখিনি 2 4 গুচি গ'ল তো মাজত এইখিনি থাকিল তুমি চাই লোৱা এটো সিগাৰত চাই লোৱা এইখিনি 2 কিমান গুচি গ'ল 4 গুচি গ'ল তো এইখিনি নিশ্চয় 8 হ'ব লাগিব কাৰণ টোটাল উচ্চতা আমাক কিমান দিছে 12 দিছে তো 2 এর সাইডৰ 2 12 ঠিক আছে তো এতিয়া আৰু এটো h r মানে 3/2 নিশ্চয় বুজি পাইছা ব্যাসাৰ্ধটো ব্যাসৰ আধা ব্যাস 3 ব্যাসাৰ্ধ 3/2 ঠিক আছে তো এতিয়া আমি বায়ুৰ ভিতৰত থকা বায়ুৰ পৰিমাণ উলিয়াব লাগে মানে আমি এই আহিটোৰ আয়তন উলিয়াব লাগে ঠিক আছে তো এতিয়া কি লেখা এটা আহিটোৰ মুঠ আয়তন কি হ'ব বন্ধ কিন্তু দেই বন্ধ আহিটোৰ আয়তন কি হ'ব শংকু অংশৰ আয়তন প্লাস বেলন অংশৰ আয়তন না বেলন অংশৰ আয়তন এইটো হ'ব ঠিক আছে তো এতিয়া চাবা শংকু ইয়াতে শংকুৰ আয়তন 1/3 পাই r স্কয়ার h না তো ইয়াতে দুটা শংকু আছে তো দুই এটা মুকুৰণ দিম 1/3 পাই r স্কয়ার h এটো শংকু অংশৰ আয়তন মুঠ আয়তন ঠিক আছে আৰু বেলন অংশৰ আয়তন কি আছিল বেলনৰ আয়তন পাই r স্কয়ার h আছে কিন্তু ইয়াতে বেলন অংশৰ উচ্চতাটো মই h ডেশ লৈছো তো পাই r স্কয়ার h ডেশ ঠিক আছে তো এতিয়া চাবা 2 1/3 পাই মানে 7/22 r স্কয়ার r মানে 3/2 r স্কয়ার হলে r পূৰণ r তো আমি 3/2 দুটা লম 3/2 h মানে কিমান শংকু অংশৰ উচ্চতা 2 ঠিক আছে তাৰ পিছত এতিয়া ইয়ালৈ আহা পাই মানে 7/22 r স্কয়ার r মানে তো 3/2 দুটাৰে একে আছিল না 3/2 আৰু h ডেশ মানে কিন্তু 8 হ'ব ঠিক আছে এটো ইউনিটটো কিমান দিয়া আছিল সেন্টিমিটাৰ কিউব হ'ব না সেন্টিমিটাৰ কিউব ঠিক আছে তো এইখিনি তোমালোকে সিম্পলিফাই কৰা এটো 2 লগত কাট যাব না ঠিক আছে এটো 3 লগত কাট যাব আৰু এটো 2 লগত কাট যাব তো ইয়াতে কি থাকিল তোমালোকৰ তলত থাকিল 7 আৰু ওপৰত থাকিল 22 আৰু 3 পূৰণ 22 3 গুণ 66 ঠিক আছে 7/66 থাকিল না 22 3 গুণ 66 আৰু এটো চাবা 2 দি 8ক 4 বাৰ যাব 2 দি 4ক 2 বাৰ যাব না তো এতিয়া থাকিল তলত 7 থাকিল ওপৰত থাকিল 22 3 এটো 3 দে 3/2 না 22 3 গুণ 66 2 গুণ এতে 2 এটো 66 2 গুণ 132
132 3 গুণ কিমান হ'ব 132 3 গুণ 3 2 গুণ 6 3 3 গুণ 9 3 1 গুণ 3 3 2 গুণ 6 3 3 396 এইখিনি থাকিল না এইখিনি সেন্টিমিটার কিউব তো পুনরায় এই দুটা সদৃশ ভগ্নাংশ হল তলত ইয়াৰো 7 আছে ইয়াৰো 7 আছে হৰটো 7 আছে তো সদৃশ ভগ্নাংশত আমি কোনো চিন্তা কৰিব নালাগে তলত জি আছে হেয়ে লিখিবা ওপৰত জি আছে হেয়ে লিখিবা খালি যোগ থাকিলে যোগ বিয়োগ থাকিলে বিয়োগ ঠিক আছে লিখি দিয়া যে 7 এটো 66 যোগ 7 396 না সেন্টিমিটার কিউব তো আমি কি লিখিব পাৰো 7 এটো 66 লগত 396 লগত 66 যোগ কৰি দিয়া 6 6 12 9 6 15 কে 16 3 4 না 462 সেন্টিমিটার কিউব তো এতিয়া এটো যদি হাতেদি হৰণ কৰি দিয়া 7 6 গুণ 42 না তো 46 হবে 4 ওলা 7 6 গুণ 42 46 হবে 4 ওলা 4 তো 2 লগত বহিলে 42 হ'ব পুনৰ হাতেদি করবা 66 সেন্টিমিটার কিউব তো আমি এটো 66 সেন্টিমিটার কিউব পালো ঠিক আছে তো আয়তন 66 সেন্টিমিটার কিউব মানে কি এতেকে আহিতত থকা বায়ুৰ পৰিমাণ 66 সেন্টিমিটার কিউব ঠিক আছে তো আজি ভিডিওটো ইয়াতে সামৰিছো আশা কৰো তোমালোক সকলোৱে যথেষ্ট কষ্ট কৰি পঢ়ি আছা তো এইদিনা কষ্ট কৰা আৰু পৰীক্ষা লাগি বেছি দিন নাইও আৰু এটা কাম কৰিবা পৰীক্ষা জনে হলত যাওতে তোমালোকে মানে হেই কৰিবা মানে এডমিট কাৰ্ড ৰেজিষ্ট্ৰেচন কাৰ্ড এইবিলাক পাব ব্লেক আৰু ব্লু ইবা ব্লেক ব্লুটো আগতে নাছিল ব্লেক আছিল তো ব্লেক ব্লু দুটাই আছে আৰু স্কেল বিলাক স্কেল কাট পেন্সিল আৰু গণিতৰ পৰীক্ষা সাধাৰণতে কাট পেন্সিল তোমালোকে দুডাল লৈ যাবা ঠিক আছে তাৰ মানে আমাৰ যেটো জ্যামিতিক অঙ্কন আছে তাতে কাট পেন্সিল ডাল যেটো অঙ্কন মানে কম্পাসত ভবা হেডাল এক্সট্ৰা থৈ দিবা আৰু এডাল মানে বেলেগ আস্তানৰ মানে কাট পেন্সিল লৈ যাবা ঠিক আছে তো পৰীক্ষাৰ কাৰণে সকলে সাজু হৈ থাকা প্ৰিপাৰেচন কৰি থাকা আৰু মানে কিবা খুটিনাতি থাকিলে মানে সুধি লবা ছাৰ সকলক সুধি লবা ঠিক আছে তো ভিডিওটো সামৰিছো আৰু বিহু ভোগালী বিহু গ'ল আৰু এতিয়া পৰীক্ষাৰ বতৰ না হাই সেকেন্ডাৰী আহিব মেট্ৰিক আহিব তো ঠিক আছে আৰু মই তোমালোকৰ মানে অহাবাৰ কিন্তু মই ইংলিশ মিডিয়ামত ক্লাস 10 টো ইংলিশ মিডিয়ামত আৰম্ভ কৰিম আৰু 9 ৰ ক্লাস খিনি কৰিম ঠিক আছে অসমীয়া মিডিয়ামত 9 ৰ খিনি কৰিম আৰু 10 ৰ খিনি কিন্তু ইংলিশ মিডিয়ামত কৰিম ঠিক আছে ধন্যবাদ